নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা ল'বলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি আলোচনা কৰিম যে গাঁৱত কৰিব পৰা কেইটামান ব্যৱসায় যিকেইটা কৰি গাঁৱত মানে কৰিব পাৰি ব্যৱসায় আৰু সেই ব্যৱসায়কেইটা কৰি আপুনি গাঁৱতে উপকৃত হ'ব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। বলকচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথমতে আলোচনা কৰিম আমি হাঁহৰ বিষয়ে। হাঁহ ফাৰ্মিংটো এটা খুব লাভদায়ক ব্যৱসায়, কাৰণ কিয় এই ব্যৱসায়টোত আপোনালোকে কণীও পাব লগতে মাংস পাব। হাঁহ বোলে মাংস চিষ্টেমত বেচিম বুলি ভাবিলে আপোনালোকে মাংস বেচিব পাৰিব বা কণী পৰাই পেলাই বেচিলে আপুনি কণীটো পইচা পাব। গতিকে আপোনালোকৰ দুইফালে লাভ আছে আৰু হাঁহক সময়ে সময়ে ভেকচিন কৰি থাকিব লাগে। ভেকচিন কৰি থাকিলে কি হয়, এই আপোনালোকৰ বেমাৰ আজাৰ নালাগে তেনেকৈ। গতিকে হাঁহৰ ফাৰ্মিং কৰিবৰ কাৰণে বহুত জেগাৰো প্ৰয়োজন নহয়, কম জেগাত কৰিব পাৰি। একদম গাঁৱত খুব ধুনীয়াকৈ কৰিব পৰা লাভান্বিত ব্যৱসায় হৈছে হাঁহৰ ফাৰ্মটো। আৰু এই ফাৰ্মটো কৰি আপুনি বহুত লাভ হ'ব। আৰু ছেকেণ্ডটো হৈছে মুৰ্গী ফাৰ্ম। মুৰ্গী ফাৰ্ম আপোনালোকে কৰিলে সেই হাঁহৰ নিচিনাই আপোনালোকৰ মাংসটো প্ৰডাকশ্যন হ'ব, আপোনাৰ কণীও প্ৰডাকশ্যন হ'ব। গতিকে দুইটা সমানে প্ৰডাকশ্যন হয়। এই ফাৰ্মটো কৰিলে আপোনাৰ বহুত জেগাৰ প্ৰয়োজন নহয়। আপুনি অকল সৰু জেগা সৰুকৈ ঘৰ এটা বনাই আপুনি ওখকৈ বনাই চাং বনাই পেলাই আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰিব। এইটোত আপোনালোকৰ বহুত এটা মাৰ্জিন মানে বহুত প্ৰফিট থকা ব্যৱসায় হৈছে। আপোনালোকে জানেই কিমান মুৰ্গীৰ দাম বা কণীৰ কিমান দাম হৈছে, গোটেই বস্তুখিনি আপোনালোকে জানেই। গতিকে এটা গাঁৱত কৰিব পৰা খুব সুন্দৰ ব্যৱসায় আৰু এই ব্যৱসায়টো টাউনতো বহুত মানুহে অলৰেডি কৰি আছে। গতিকে আপোনালোকে গাঁৱত একদম ধুনীয়াকৈ কৰিব পাৰিব। আৰু ৩ নম্বৰতে হৈছে গাহৰি ফাৰ্ম। গাহৰি ফাৰ্ম এটা বহুত লাভ হয়, কাৰণ কিয় গাহৰি আপোনালোকে ফাৰ্মিং কৰিলে আপুনি পোৱালি প্ৰডাকশ্যন কৰিলে বহুত এটা লাভ হয়। আৰু এই ফাৰ্মিংটো গাঁৱত একদম ধুনীয়াকৈ কৰিব পাৰি। আপোনালোকে বাঁহেও বনাই ল'ব পাৰে, গুহাৰ মানে যিটো ঘৰ হয় বা মানে ফাৰ্মটো হয়, বা নহ'লে আপুনি পকাও বনাই ল'ব পাৰে। পকা বনালে আপোনালোকৰ খৰচটো অলপ বেছি হয়। গতিকে বাঁহৰ বনালে আপোনালোকে খুব ধুনীয়াকৈ কৰিব পাৰিব। এই ধৰণে দেখিছে। আৰু এই গাহৰিত আপোনালোকে যদি পোৱালি প্ৰডাকশ্যন কৰে, মানে পোৱালি যদি আপুনি জগাই পেলাই যদি বেচিম বুলি ভাবে, তেতিয়াহ'লে বেছি লাভ হয়। গতিকে আপোনালোকে এইটো এটা খুব ধুনীয়া গাঁৱত কৰিব পৰা মানে ব্যৱসায় ফাৰ্মিং। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ গাহৰি ফাৰ্মটো আপোনালোকে কৰি পেলাই বহুত লাভান্বিত হ'ব। গতিকে আপোনালোকে এইটো কৰিব পাৰে। আৰু 4 নম্বৰতে হৈছে গৰু ফাৰ্ম। গৰু ফাৰ্মিংটো এটা বহুত লাভ হয়। এইটো সেই মানে প্ৰডাকশ্যন আপোনাৰ গাখীৰতো প্ৰডাকশ্যন হয়, পোৱালিটো মানে আপোনালোকৰ প্ৰডাকশ্যন মানে পোৱালি আপোনালোকে বেচোঁ বুলি ভাবিলেও বেচিব পাৰিব, বা আপোনালোকে গাখীৰ বেচোঁ বুলি ক'লেও গাখীৰটো বহুত পইচা, কাৰণ আজিকালি 1 লিটাৰ গাখীৰ কিনিব গ'লে 60 টকা। গতিকে এইটো গৰু ফাৰ্মিংটো এটা খুব ধুনীয়া ফাৰ্মিং হয়। মানে আপোনালোকৰ খেৰটো প্ৰয়োজন হয়, ঘাঁহ প্ৰয়োজন হ'ব, দানাৰ প্ৰয়োজন হ'ব। গতিকে আপোনালোকে এইখিনি বস্তু আপোনালোকে যোগান দিলে বহুত ধুনীয়া এটা গাখীৰ প্ৰডাকশ্যন পোৱা যায়, বা আপোনালোকৰ মানে পোৱালি প্ৰডাকশ্যন দুয়োটাতে আপোনালোকৰ মানে ডবল প্ৰফিট আছে এই গৰু ফাৰ্মটো কৰিব পাৰিলে। গতিকে আপোনালোকে গৰু ফাৰ্মিংটো গাঁৱত খুব ধুনীয়াকৈ কৰিব পাৰে। এটা খুব ধুনীয়া লাভান্বিত ব্যৱসায় হয়। আৰু 5 নম্বৰতে আপোনালোকে কৰিব পৰা এটা খুব ধুনীয়া ব্যৱসায় ছাগলী ফাৰ্ম। এই ছাগলী ফাৰ্মিংটো এটা খুব ধুনীয়া। ইয়াত আপোনালোকে মাংস প্ৰডাকশ্যন কৰিব, মানে পোৱালি আপোনালোকে ডাঙৰ কৰি পেলাই বেচিব পাৰিব, পোৱালি প্ৰডাকশ্যন কৰি। আৰু ছাগলী এটা ভাল 6 মাহৰ মূৰে পোৱালি দিয়ে। গতিকে এই ব্যৱসায়টো এটা খুব ধুনীয়া। আৰু ছাগলীক আপোনালোকে পাত আৰু ঘাঁহ দিব লাগে, আৰু তেহেঁতক যদি পাৰে আপোনালোকে অলপ চাপৰ দিব তেখেতক গ্ৰ'থটোৰ কাৰণে। খুব এটা ধুনীয়া ব্যৱসায় ছাগলী ব্যৱসায়। আৰু ছাগলী এতিয়া জানেই মাংসৰ দাম কিমান, 700 টকাৰ পৰা 750 টকাৰ ভিতৰত এতিয়া কেজি বিক্ৰী হৈ আছে মাৰ্কেটত। গতিকে এটা খুব ধুনীয়া ব্যৱসায় এইটো কৰিব পাৰে। আৰু এই ছাগলীক ৰাখিবৰ কাৰণে আপোনালোকে চাংঘৰ বনাই দিব লাগিব। চাংঘৰ বনাই দিলে ছাগলী থাকিবলৈ ভাল পায়, মানে সিহঁতে পানী তিতা জেগাত থাকিবলৈ অসুবিধা পায়। গতিকে চাংঘৰ বনাই দিলে ছাগলী এটা ধুনীয়াকৈ ফাৰ্ম কৰিব পাৰে আপুনি। এটা বহুত লাভান্বিত ব্যৱসায়। গতিকে আপুনি ছাগলী ফাৰ্ম কৰিও গাঁৱত বহুত এটা লাভ উঠাব পাৰিব। গতিকে বহুতে কৰি আছে, বহুতৰ লাভ হৈ আছে। গতিকে আপুনিও এই ছাগলী এটা ফাৰ্ম কৰিও লাভ কৰিব পাৰিব। আৰু 6 নম্বৰতে এটা খুব ধুনীয়া ব্যৱসায়। এই ব্যৱসায়টো চব্জি ব্যৱসায়, কাৰণ চব্জি মাৰ্কেটত আপোনালোকে জানে কিমান ডিমাণ্ড বা কিমান ৰেট হৈ আছে এতিয়া। গতিকে আপোনালোকে চব্জি মানে ছিজনৰ যিটো চব্জি হয়, সেই চব্জিবিলাক আপোনালোকে কৰি পেলাই এটা বহুত লাভ উঠাব পাৰিব। কাৰণ এটা আজিকালি জানে ভোট জলকীয়া 1 কেজি ভোট জলকীয়া কিনিব গ'লে 600 টকা, মাৰ্কেটত 500 টকা। বা আপোনালোকে চব্জি যদি আপুনি এনেকুৱা ধৰণৰ চব্জিও কিনিব পাৰে, 40 টকাৰ তলত চব্জি নাই। গতিকে আপোনালোকে এটা বহুত খেতি কৰিও এটা বহুত লাভ কৰিব পাৰে গাঁৱত থাকি। গাঁৱত ধুনীয়া ধুনীয়া মাটি আছে। গতিকে আপোনালোকে গাঁৱত কৰিও এটা খুব ধুনীয়াকৈ আপোনালোকে লাভ উঠাব পাৰিব।
গতিকে আপোনালোকে চব্জি ব্যৱসায় মানে খেতি কৰি পেলাই আপোনালোকে খুব এটা লাভ উঠাব পাৰিব। গতিকে আপোনালোকে চব্জি কৰিব লাগে, কাৰণ গাঁৱৰ মানুহে সদায় চব্জি খেতি কৰিব লাগে, কৰিলে এটা খুব ধুনীয়া লাভ পোৱা যায়। গতিকে আপোনালোকে কৰিব পাৰে। আৰু 6 নম্বৰ ব্যৱসায়টো হৈছে এটা ফেৰিয়ালা ব্যৱসায়। গাঁও এৰিয়াত মানে একদম গাঁৱৰ পৰা যিবিলাক টাউনলৈ বহুত দূৰ দূৰ কিছুমান জেগা থাকে, মানে বহুত দূৰ হয় টাউনলৈ গাঁৱৰ পৰা, আৰু তাত কৰিব পৰা এই ব্যৱসায়টো হৈছে একদম ফেৰিয়ালা ব্যৱসায়। খুব ধুনীয়া ব্যৱসায় এইটো। গাঁৱত যিবিলাক বস্তু নাপায়, মানে ধৰক কাপোৰৰ পৰা আদি কৰি পেলাই যিবিলাক হৰেক ৰকমৰ বস্তু আপোনালোকে আনি টাউনৰ পৰা আনি গাঁৱত বিক্ৰী কৰিব পাৰে, এটা খুব ধুনীয়া ব্যৱসায়। এই ব্যৱসায়টো আপোনালোকে একদম গাঁৱত কৰিব পৰা খুব ধুনীয়া। আৰু এই বস্তুবিলাক মানুহে গাঁৱত পটককৈ বিচাৰিলে নোপোৱা বস্তু আপোনালোকে টাউনৰ পৰা আনি পেলাই এটা বহুত লাভ থাকে। কাপোৰ কানিত এটা বহুত লাভ থাকে, বা যিকোনো হৰেক ৰকমৰ বস্তুত লাভ বেছি থাকে। গতিকে আপোনালোকে সেই ব্যৱসায়টো কৰিব পাৰে। টাউনৰ পৰা অলপ বস্তু আনি পেলাই আপোনালোকে চাইকেল হওক, মটৰ চাইকেল হওক, বা ই ৰিক্সা হওক, বা টেম্পু হওক, তেনেকুৱা ধৰণৰ এখন বাহন লৈ পেলাই আপুনি ব্যৱসায়টো কৰিব পাৰে। একদম ধুনীয়া ব্যৱসায় এইটো, একদম বহুত মাৰ্জিন থকা ব্যৱসায়। আপোনালোকে একদম কৰিব লাগে। গতিকে এনেকুৱা ধৰণৰ ব্যৱসায় এটাও কৰি আপোনালোকে বহুত লাভ উঠাব পাৰিব গাঁও এৰিয়াৰ পৰা। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ এটা ব্যৱসায়ো কৰি পেলাই গাঁৱত ধুনীয়াকৈ চলিব পাৰিব। গতিকে অনাগত দিনত মই আৰু ভিডিঅ' আনি থাকিম গাঁৱত বা টাউনত কৰিব পৰা কিছুমান ব্যৱসায়ৰ বিষয়ে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। গতিকে আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰিব, আৰু কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।